নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষত মেডিকেল ট্ৰিটমেণ্ট বহুত দামী। আপোনালোকে যদি প্ৰাইভেট মেডিকেলত আপোনালোকৰ চিকিৎসা কৰিবলৈ যায় তেনেহলে আপোনালোকৰ পকেট ফুলি থাকিব লাগিব বা আপোনালোকৰ বেংক বেলেন্সত কেবাটাও জিৰো লাগি থাকিব লাগিব, সংখ্যাৰ পাছফালে কেবাটাও জিৰো লাগি থাকিব লাগিব, তেতিয়াহে আপোনালোকে এখন প্ৰাইভেট মেডিকেলত চিকিৎসা কৰিবগে পাৰে। কিন্তু আপোনালোকক যদি মই কওঁ যে আপোনালোকে বৰ্তমান সময়ত মাত্ৰ 7 টকাত আপোনালোকে ব্লাডৰ টেষ্ট কৰিব পাৰিব, 25 টকাত আপোনালোকে ইচিজি কৰিব পাৰিব, চৰকাৰী মেডিকেলতকৈও কম খৰচাত আপোনালোকে অপাৰেশ্যন কৰিব পাৰিব, আপোনালোকে বিশ্বাস কৰিবনে? নিশ্চয় আপোনালোকে বিশ্বাস নকৰে। কিন্তু আপোনালোকে চিন্তা কৰিব নালাগে, এতিয়া আমাৰ ভাৰতবৰ্ষত এনেকুৱা এখন মেডিকেল স্থাপন হৈছে যিখন মেডিকেলত আপোনালোকেও চিকিৎসা কৰিবগে পাৰিব ডাঙৰতকৈও ডাঙৰ বেমাৰ। ইচিজি কৰিব পাৰিব মাত্ৰ 25 টকাত, ব্লাড টেষ্ট কৰিব পাৰিব মাত্ৰ 7 টকাত, আৰু চৰকাৰী হস্পিটেলতকৈও কম টকাতে আপোনালোকে অপাৰেশ্যন কৰিব পাৰিব। তো ক'ত স্থাপন হৈছে এই হস্পিটেলখন সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত জনাম। কোনো ধৰণৰ প্ৰমোচন নহয়, এজন ভাল ব্যক্তিয়ে এটা ভাল কাম কৰিছে সেইভাবে আপোনালোকক জনাব বিচাৰিছো। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। এই হস্পিটেলখনৰ মূল আকৰ্ষণ হৈছে আপোনালোকে ইয়াতে নৰ্মেল যিবিলাক চিকিৎসা সেৱা সেইবিলাকটো কৰিব পাৰিবই, তাৰ লগতে আপোনালোকে চৰকাৰী মেডিকেলতকৈও কম খৰচত ইয়াতে আপোনালোকে অপাৰেশ্যন কৰিব পাৰিব। আপোনালোকে ইয়াতে ব্লাড বেংকৰ সুবিধা লাভ কৰিব। ইয়াতে আপোনালোকে কেঞ্চাৰ ট্ৰিটমেণ্ট কৰিবৰ কাৰণেও সুবিধা পাব, আৰু অন্যান্য যিমানবিলাক টেষ্ট আছে বা ডায়ালাইচিছ আছে সকলোবিলাক কাম কাজ আপোনালোকে ইয়াতে কৰিব পাৰিব। মানে এই মেডিকেলখনত ইমানখিনি ফেচিলিটি আপোনালোকক দিয়া হ'ব। বৰ্তমান ভাৰতত কেৱল এখনেই মেডিকেল খুলিছে, কিন্তু ইন ফিউচাৰ ভাৰতৰ প্ৰত্যেকটো স্থানতে এই মেডিকেল খোলাৰ পৰিকল্পনা লৈছে এজন বিশেষ ব্যক্তি। আৰু সেই ব্যক্তিজন কিন্তু কোনো ধৰণৰ পলিটিচিয়ান নহয়। সেই ব্যক্তিজনৰ ওচৰত কিন্তু কোটি কোটি টকাৰ সম্পত্তি নাই। সেই ব্যক্তিজনে যেনে তেনে একেবাৰে দুখীয়া অৱস্থাৰ পৰা 2 টকা পইচা ইনকম কৰি 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 এতিয়া এজন সাকসেসফুল ব্যক্তি হৈছে, আৰু তেখেতৰ কোনো ধৰণৰ পলিটিকেল সাপোৰ্টো নাই। তেখেতে ইন ফিউচাৰ পলিটিকেলত নাহেও, তাৰ পাছতো তেখেতে ৰাইজৰ সেৱাৰ বাবে তেখেতৰ গোটেই সমস্ত ধন সম্পত্তি উৎসৰ্গা কৰি দিছে। তেখেতে যেতিয়া হস্পিটেলখন আৰম্ভ কৰিবলৈ লৈছে, মাকক সুধিলে যে মই ইয়াতে চিকিৎসাৰ বাবে কিমান টকা ফিক্স কৰিম। তেতিয়া মাকে কৈছে যে ব্লাড টেষ্ট কৰিবৰ কাৰণে 7 টকা আৰু ইচিজি কৰিবৰ কাৰণে 25 টকা। কাৰণ তেখেতে ধন সম্পত্তি উপাৰ্জন কৰি বৰ্তমান সময়ত ধনী ব্যক্তি হ'ব পাৰে, কিন্তু তেখেতৰ মাকে দুখীয়া অৱস্থাৰ পৰাই তুলি তালি ডাঙৰ দীঘল কৰিছিল। আৰু সেইবাবে মাকে বুজি পায় যে এজন দুখীয়া মানুহৰ হাতত কিমান টকা থাকে। আপোনালোকে কিন্তু এইটো নাভাবিব যে সেই মেডিকেলখনত কম টকা লোৱাৰ বাবে তাত বেয়া চিকিৎসা হ'ব বুলি। না, তেনেকুৱা নহয়। সেই হস্পিটেলখনত বাহিৰা দেশৰ পৰা বিভিন্ন ধৰণৰ ইকুইপমেণ্ট অনা হৈছে। আপোনালোকে লাক্সাৰিয়াছ এখন মেডিকেলৰ সুবিধা লাভ কৰিব। যেনেকৈ নেকি আমাৰ অসমত ডাঙৰ মেডিকেল আছে, ডাঙৰ মেডিকেলবিলাকত যিবিলাক ফেচিলিটি পায়, য'ত নেকি আপোনালোকৰ আই থিংক তাতে ডক্টৰৰ ফিচেই 2000-3000 টকা, তো তেনেকুৱা মেডিকেলবিলাকৰ নিচিনাকৈ আপোনালোকে ফেচিলিটি লাভ কৰিব। ডাঙৰ ডক্টৰ আহিব, প্ৰত্যেকটো বিভাগৰে ডক্টৰ আহিব, আৰু আপোনালোকক এটা মিনিমাম ফিজ ল'ব। চৰকাৰী হস্পিটেলত অপাৰেশ্যন কৰিবৰ কাৰণে যিমান টকা লয় তাতকৈ কম টকাত, ভাবক আপোনালোকে চৰকাৰী হস্পিটেলতকৈও কম টকাত আপোনালোকক চিকিৎসা কৰিব। তো সেই ব্যক্তিজন আন কোনো নহয়, আমাৰ সকলোৰে পৰিচিত বিহাৰ পাটনাৰ খান ছাৰ। তেখেতে আৰম্ভ কৰিছে এখন নতুন হস্পিটেল। আপোনালোকে বাৰু খান ছাৰক চিনি পায় নে নাপায় কমেণ্ট ছেকশ্যনত জনাব। তেখেত বৰ্তমান সময়ত এজন টিচাৰ, চৰকাৰী টিচাৰ নহয়, কিন্তু তেখেতে এটা কোচিং চেণ্টাৰ চলায়, য'ত নেকি একদম কম টকাত ল'ৰা ছোৱালীক শিক্ষা প্ৰদান কৰে। 200-250 টকাত তেখেতে JEE বা নিটৰ পেপাৰ ক্লিয়াৰ কৰাই দিয়ে, যিটো সময়ত নেকি বাকী কোচিং চেণ্টাৰসমূহে 60-70 হাজাৰ টকা লয় নিটৰ বা JEE কোচিং ক্লিয়াৰ কৰিবৰ কাৰণে। সেই সময়তে খান ছাৰে 200-250 টকাত গোটেই নিট বা JEE কোৰ্ছ কমপ্লিট কৰাই দিয়ে। ভাবক তেখেত
কিমান এজন দয়াবান ব্যক্তি তো সেই ব্যক্তিজনে আৰম্ভ কৰিছে এতিয়া এখন হস্পিটেল আৰু তেখেতৰ সপোন যে প্ৰত্যেকটো স্থানতে এখনকৈ হস্পিটেল খোলাৰ বিহাৰ পাটনাত তেখেতে আৰম্ভ কৰিছে এই হস্পিটেলখন য'ত আপোনালোকে প্ৰাইভেটত যিমানবিলাক ফেচিলিটি পাব প্ৰত্যেকটো ফেচিলিটি লাভ কৰিব তেখেতে এটা দুটা মানে মেচিন অনা নাই তাতে বহুতো মেচিন লৈ আহিছে বহুতো দামী দামী মেচিন আনিছে যাতে সকলোবিলাক কাম কাজ তেখেতৰ মানে চিকিৎসালয়খনৰ ভিতৰতেই কৰিব পাৰে এতিয়া বহুতো লোকে হয়তো তেখেত মুছলমান হোৱাৰ বাবে অকনমান বেয়া পাব পাৰে কাৰণ আমাৰ ভাৰতবৰ্ষত এতিয়া এনেকুৱা হৈছে মুছলমানসকল বেলেগ হিন্দুসকল বেলেগ কিন্তু তেখেত এনেকুৱা এজন ব্যক্তি যিজন ব্যক্তিক নেকি হিন্দুৱেও ভাল পায় মুছলমানেও ভাল পায় আপোনালোকে গুগলত সাৰ্চ কৰি চাব পাৰে যে তেখেতে প্ৰত্যেকটো সময়তে তেখেতে যেনেকৈ ঈদ উদযাপন কৰে ঠিক তেনেকৈ আমাৰ হিন্দুসকলৰ যিমানবিলাক উৎসৱ পাৰ্বণ থাকে প্ৰত্যেকটোতেই তেখেতে সাপোৰ্ট কৰে এইবাৰ প্ৰায়বিলাক মানুহে কৈছে যে দেৱালীত বম ফটাকা নুফুটাব প্ৰদূষণ হ'ব কিন্তু তেখেতে কৈছে যে এইবাৰ বেছিকৈ ফুটাওক কাৰণ দিল্লীত ইমান প্ৰদূষণ হৈছে বা ভাৰতত ইমান প্ৰদূষণ হৈছে তো এদিন বম ফটাকা ফুটালে একো নহয় এইবাৰ আগৰ তুলনাত বেছিকৈ বম ফুটাক মানে তেখেতক বেয়া পোৱা হিন্দু মানুহ হয়তো খুব কম আছে তেখেতে না ভালদৰে হিন্দুক সাপোৰ্ট কৰি কথা কয় না তেখেতে মুছলমানক সাপোৰ্ট কৰি ভালদৰে কথা কয় কোনো এটা তেখেতে ধৰ্মকেই নেগলেক্ট নকৰে দুয়োটা ধৰ্মকে তেখেতে সাপোৰ্ট কৰে গতিকে শিক্ষক সদায় শিক্ষকেই তেখেতে শিক্ষক হিচাপে কাম কৰিছে বহুতে হয়তো বেয়া পাব পাৰে মুছলমান হোৱাৰ কাৰণে বহুতো অন্ধভক্তই হয়তো ক'ব পাৰে যে তেখেতক পলিটিকেল সাপোৰ্ট আহিছে তেনেকুৱা নহয় তেখেতলৈ কোনো পলিটিকেল সাপোৰ্ট অহা নাই ইন ফিউচাৰ তেখেতে মানে পলিটিক্সত নাযায়ও তেখেতৰ ওচৰত ইমানেই ষ্টুডেণ্ট আছে তেখেতে লাখ লাখ ষ্টুডেণ্টক পঢ়ুৱায় গতিকে তেখেতে ফিজ কম ল'ব পাৰে কিন্তু তেখেতৰ ওচৰত ষ্টুডেণ্ট এতেই আৰু যাৰ কাৰণে তেখেতে গোটেই কামবিলাক কৰিব পাৰিছে তো বন্ধু বান্ধৱীসকল খান ছাৰৰ হৈ লাইক এটা কৰি থৈ যাব আপুনি হিন্দুৱে হওক বা মুছলমানেই হওক ভাল কাম কৰিলে ছাপোৰ্ট কৰিব লাগে আৰু অসমতো তেনেকুৱা এখন হস্পিটেল লাগে আমি খান ছাৰক ৰিকুৱেষ্ট কৰিছোঁ তো বন্ধু বান্ধৱীসকল বছ আজি ভিডিঅ' জনাবলগীয়া খবৰ ইমানটোৱেই খবৰটো জানি কেনে পালে সেই সম্পৰ্কে জনাব তো পুনৰ টাইমত লগ পোৱাৰ সাজলৈ বিদায় মাগিছোঁ ধন্যবাদ জয়